আমাৰ 4:30 বজাত আমাৰ ইয়াত বান্দৰচিলীয়া খামজঙীয়া গাঁৱৰ পুখুৰীত হাতী 4টা পোৱালি পৰিছিলে। তাৰপিছত আমাৰ বন বিভাগত খবৰ দিয়া হ'ল, বন বিভাগে কোনো আমাৰ সহযোগ নকৰিলে। আমাৰ গাঁৱৰ ৰাইজে আমাৰ কোৰ চিপলাং লৈ উদ্ধাৰ কৰিলে, কিন্তু বন বিভাগৰ মানে কোনো সহায় সহযোগ নজনালে আজিলৈকে। বন বিভাগক কেতিয়া খবৰ দিছিলে আপোনালোকে? বন বিভাগক কেনেকৈ খবৰ দিলে কোনে কিমান নাজানো, 6টা বজাত জানো, কিন্তু মই আহি পোৱাৰ পিছত কিন্তু বন বিভাগৰ কোনো সহায় সহযোগ নাই। সিহঁতৰ কি বুলি ক'ম এতিয়া, ক'বলৈ বেয়া হয়, ইমান ডাঙৰ এটা ব্যাগম এটা বিভাগ থাকোঁতে ইমান গাফিলতি, আমি বহুত দুখ পাইছোঁ। আজি আমি স্থানীয় ৰাইজে বহুত দুখ পাইছোঁ। হাতী পোৱালিকেইটা যে উদ্ধাৰ কৰিবলৈ আমাৰ গাঁৱৰ ৰাইজে ক'লে, এটা ইমান ব্যাগম বিভাগ থাকোঁতেও যে সিহঁতি ইমান পিছপলুকা দিয়ে, চৰকাৰ দৰমহা লৈ থাকে, আৰু মাজে মাজে ইমান ডাঙৰ ডাঙৰ অবৈধ কাঠ মিল চলি আছে, অবৈধ ট্ৰেক্টৰ আদি কৰি মানে আপোনাৰ মাটি আহি চলি আছে। তেখেতলোক কিবা বুজা পৰাশা আছে জানো, বালি মহল চলি আছে সেইবিলাকত তেখেতলোক মন কাণ দিয়ে। বাকী এইবিলাকত যিবিলাকত চৰকাৰী আমাৰ ৰাজহুৱা সম্পদ, আমাৰ হাতী হওক বা কিবা হওক, বনৰীয়া জন্তু হওক, তেখেতলোক এইবোৰ উদ্ধাৰ কাৰ্যত তেখেতলোকে সহযোগ নকৰে তিতাবৰ বন বিষয়াসকলে। তেখেতলোকে কয় আমি গৈ আছো, আমাৰ সা সুবিধা নাই বুলি কয়। তেখেতলোকে সা সুবিধা নকৰে। এতিয়া মই আহোঁতে জেচিবিখন নিবলৈ গ'লো, আমাৰ স্থানীয় আমাৰ ঠেঙাল কছাৰী উপাধ্যক্ষ পুলক কছাৰী ডাঙৰীয়াই জেচিবিখন যোগাৰ কৰি দিছিলে। যোগাৰ কৰি দিয়াৰ পিছত তেখেতলোকে এজন ফৰেষ্টৰ 1 ফুট নেজানো এইবিলাক কি হয়, মোক এজন অকণমান তৰ্ক বিতৰ্ক হৈছিলে, কি তেখেতে সহায় সহযোগ নকৰে। তেখেতসকলে মোক ধেৰ দি দিবগৈ আৰু গাঁও মানে কি হ'ল, প্ৰশাসনে কি বুলি ক'ম এতিয়া, প্ৰশাসনৰ বন বিভাগতো প্ৰশাসনৰ বৰমূৰীয়া হয় তেখেতলোকে একো সহায় সহযোগিতা একো আজিলৈকে পোৱাও নাই, আগতো ভৱিষ্যতো নাপাম বুলি ভাবোঁ। তেখেতলোক থাকিলে মানে অলপমান অদল বদল হ'লে কিবা বেলেগ কথা। এইটো আপোনাৰ 6টা 10-15 এনেকুৱা মান ভিতৰতে পৰিছে, কিন্তু আহি পিনে আমি বহুত চেষ্টা কৰিছিলোঁ প্ৰথম আহি পিনে উঠাবলৈ, কিন্তু ইমান দৰ আমি সক্ষম হোৱা নাছিলোঁ। কিন্তু আমি এতিয়া স্থানীয় ৰাইজৰ সহযোগত আপোনাৰ এতিয়া পুখুৰী খান্দি মেলি আমি গাঁত খান্দি মেলি এতিয়া বৰ্তমান সক্ষম হৈছোঁ। এইটো বন বিভাগে এতিয়ালৈকে কিন্তু কোনো জেচিবি আহি আছে বুলি কৈ আছে, কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই। বন বিভাগক কেতিয়া খবৰ দিছে? স্থানীয় ৰাইজৰ বহুত অভিযোগ আছে বন অঞ্চলত। আমি কিছুমান কথা ক'লে কিন্তু কামাণ্ডো বাহিনীয়ে কিছুমান মানুহক হেৰিও কৰে, বেয়া ব্যৱহাৰো দিয়ে, ধমকিও দিয়ে। সেইটো পেপাৰত দিছে, সেইটো কথা আমি কৈ আছো ৰাইজৰ তৎপৰতা হাতীকেইটা উঠা হ'ল। হয়, আমাৰ ৰাইজে স্থানীয় ৰাইজ এইবোৰ গোটেই ৰাইজ আহিছে এইফালৰ মানুহ, সেইকাৰণে আমি এতিয়া হাতীখিনি উঠাবলৈ আমি সক্ষম হৈছো। বন বিভাগৰ কোনো সহযোগিতা নাই আজি নাই। আহিছে জেচিবি আহিছে, কেতিয়া আহিব 4 ঘণ্টাৰ ভিতৰতে হাতী ওলাই যায়, আহি পিনে কিবা লাভ আছে নেকি? হাতী ওলাই গুচি গ'ল। আপোনালোকে নিজে দেখি আছে, ৰাইজে কোৰে খান্দি মেলি হৈও হাতীকেইটাক উঠাই পঠিয়াইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।